বাণিজ্যিক ক্ষেত্ৰত ভাৰতৰ আন এক মাষ্টাৰ ষ্ট্ৰোক ভাৰতে স্বাক্ষৰ কৰিলে মুক্ত বাণিজ্য চুক্তিত প্ৰতিৰক্ষাৰ পৰা সন্ত্ৰাসবাদৰ বিৰোধিতালৈ ইউৰোপীয় ইউনিয়নৰ সৈতে বহু বুজাবুজি বিশ্ব বাণিজ্য ক্ষেত্ৰত আমেৰিকাৰ দপদপনি আৰু কৰ বোমাত অতিষ্ঠ হৈ পৰা বিশ্বৰ ৰাষ্ট্ৰসমূহে এতিয়া নতুন নতুন পন্থা অৱলম্বন কৰিছে ভাৰতকো ট্ৰাম্পে শুল্ক কৰৰ ভাবুকি দিছে ট্ৰাম্পৰ কৰ বোমাক ভয় নকৰে ভাৰতে সেই কথাই প্ৰমাণ কৰি মঙলবাৰে ইউৰোপীয় ইউনিয়নৰ সৈতে বিশ্ব ৰাজনীতিৰ অন্যতম মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰিলে ভাৰতে ভূ ৰাজনীতিত বিশ্বৰ বাবে এক নৱ উত্থান হৈছে ভাৰত যাৰ বাবে ভাৰতৰ সৈতে চুক্তি স্বাক্ষৰ কৰিবলৈ পূৰ্বৰে পৰাই প্ৰচেষ্টা চলাই আহিছিল ইউৰোপীয় ইউনিয়নে 17 বছৰ বিৰতিৰ অন্তত অৱশেষত স্বাক্ষৰ হ'ল ঐতিহাসিক মুক্ত বাণিজ্য চুক্তি ইউৰোপীয় দুই শীৰ্ষ নেতাৰ উপস্থিতিত চুক্তি স্বাক্ষৰে মুকলি কৰিলে বিশ্ব বাণিজ্য ক্ষেত্ৰত ভাৰতৰ বাবে এক সোণালী অধ্যায় এই চুক্তিয়ে ভাৰতক লাভান্বিত কৰিব কৌশলগত প্ৰযুক্তি শক্তি উৎপাদন বিনিয়োগৰ দৰে ক্ষেত্ৰত সহযোগিতাৰ নতুন পথ মুকলি কৰিব এই চুক্তিয়ে 27খন দেশৰ সৈতে স্বাক্ষৰিত চুক্তিৰ আৰু আছে লাভালাভ কৃষক ক্ষুদ্ৰ উদ্যোগত আৰু MSME ইউৰোপীয় বজাৰত সহজে প্ৰৱেশৰ বাবে এই চুক্তিয়ে সুবিধা প্ৰদান কৰিব একেদৰে উৎপাদন বৃদ্ধিৰ লগতে দুয়োপক্ষৰ মাজত বিনিময়ৰ গতিও ত্বৰান্বিত হ'ব চুক্তি স্বাক্ষৰ কৰি ভৱিষ্যত সম্ভাৱনীয়তাৰ কথা ব্যক্ত কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে पहली बार यूरोपियन यूनियन के लीडर्स उनका भारत के गणतंत्र दिवस के मुख्य अतिथि के रूप में शामिल होना भारत और यूरोपियन यूनियन के बीच भारत के इतिहास का सबसे बड़ा FTA संपन्न होना और आज इतने सारे CEOs के साथ इतने बड़े लेवल पर भारत यूरोपियन यूनियन बिजनेस फोरम आयोजित होना यह सब उपलब्धियां विश्व की दो सबसे बड़ी लोकतांत्रिक शक्तियां इनके बीच हो रहे अभूतपूर्व अलाइनमेंट का प्रतीक है फ्रेंड्स यह अलाइनमेंट कोई एक्सीडेंट नहीं है मार्केट इकोनॉमीज होने के नाते हमारे साझा मूल्य है वैश्विक स्थिरता के प्रति हमारी साझा प्राथमिकताएं हैं और ओपन सोसाइटीज के रूप में हमारे लोगों के बीच स्वाभाविक जुड़ाव भी है इसी मजबूत आधार पर हम अपनी साझेदारी को नई ऊंचाई दे रहे हैं মুক্ত বাণিজ্য চুক্তি কেৱল বাণিজ্যিক চুক্তিয়ে নহয় ই হ'ল বিশ্বৰ যোগান ব্যৱস্থা শক্তিশালী কৰাৰ লগতে গতিশীলতা প্ৰদানত এক গুৰুত্বপূৰ্ণ মাপকাঠি এই ব্যৱস্থাই ভাৰতীয় শিক্ষাৰ্থী আৰু শ্ৰমিকসকলৰ বাবে এক নতুন সুযোগ মুকলি কৰাৰ লগতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰতো ব্যাপক প্ৰভাৱ পেলাব এই চুক্তিৰ জৰিয়তে সন্ত্ৰাসবাদ বিৰোধী সাইবাৰ সুৰক্ষা সাইবাৰ সহযোগিতা শক্তিশালী হ'ব আৰু ভাৰতীয় প্ৰতিৰক্ষা কোম্পানীসমূহৰ বাবে সুযোগ সৃষ্টি হ'ব ভাৰত আৰু ইউৰোপীয় ইউনিয়নে আগন্তুক 5 বছৰৰ বাবে এক নতুন পৰিকল্পনা হাতত লৈছে যি পৰিকল্পনাই উদ্ভাৱন নিৰাপত্তাৰ সহযোগিতাৰ লগতে জনসাধাৰণৰ মাজত সম্পৰ্ক অধিক সুদৃঢ় কৰিব ইউৰোপীয় ইউনিয়ন ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ বাণিজ্যিক অংশীদাৰ ভাৰতৰ মুঠ বাণিজ্যৰ 17% ইউৰোপীয় ইউনিয়নৰ সৈতে জড়িত হৈ আছে 2025-26 বৰ্ষত ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত ব্যৱসায় হৈছিল $336.53 বিলিয়ন ইউৰোপীয় ইউনিয়নলৈ ভাৰতে ৰপ্তানি কৰিছিল $75.58 বিলিয়ন সামগ্ৰী শেহতীয়াকৈ $83.1 বিলিয়ন ব্যৱসায় হৈছে এই ব্যৱসায়ত অন্তৰ্ভুক্ত হৈছে IT বিজনেছ সাৰ্ভিস আৰু টেলিকমিউনিকেশ্যন ভাৰতৰ বাবে এয়া এক অত্যন্ত সাহসী পদক্ষেপ বিশ্ব বাণিজ্যত নতুন বজাৰ দখলৰ লক্ষ্যৰে ভাৰতে স্বাক্ষৰ কৰা এই চুক্তিয়ে দেশক বহু পৰিমাণে লাভান্বিত কৰিব ভাৰতৰ ঔষধ নিৰ্মাতা কোম্পানীসমূহেও এই চুক্তিৰ পৰা লাভান্বিত হ'ব এই চুক্তিৰ জৰিয়তে ইউৰোপীয় সংঘই আনুষ্ঠানিকভাৱে বলবৎ কৰিলে ৰাছিয়ান গেছ নিষিদ্ধকৰণ আইনো ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত স্বাক্ষৰিত এই চুক্তিয়ে মুকলি প্ৰত্যাহ্বান জনালে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পেও এই চুক্তিৰ পূৰ্বে ইউৰোপীয় ইউনিয়নক তীব্ৰ ভাষাৰে সমালোচনা কৰিছিল চুক্তি স্বাক্ষৰৰ পাছত এতিয়া ট্ৰাম্পে কি পদক্ষেপ ল'ব সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় নেশ্যনেল ডেস্ক ৰিপৰ্ট অসম লাইভ 24